জাহাংগীৰ হুছেইনৰ লগতে হত্যা কৰা হ'ল নেকি সুনীল গগৈক? ঢকুৱাখানাত সংঘটিত হ'ল নেকি ডাবল মাৰ্ডাৰ? কিয় এখোজ আগুৱাই দুখোজ পিছুৱাইছে আৰক্ষী? কিয় আজিও ঘুষখোৰ অভিযন্তা জয়ন্ত গোস্বামীক সোধা পোছা কৰিবলৈ সাহস গোটাব পৰা নাই আৰক্ষীয়ে? ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ২২ দিন উকলিল। দুখন বীমা কৰাৰ বাবেই আৰক্ষীয়ে সুনীল গগৈক হত্যাকাৰী সজাই পলাতক ঘোষণা কৰিলে। ঘোষণা হ'ল সম্ভেদ তিৰোতালৈ পুৰস্কাৰো। কিন্তু তাৰ বাদে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ ক্লুলেছ অসম আৰক্ষী। চতুৰ্থ দিনাও জেৰা চলিল সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ। লক্ষণীয়ভাৱে এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এবাৰলৈ সোধা পোছা কৰা নাই ঘুষখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক, য'ত বাৰে বাৰে সুনীল গগৈৰ পত্নী আৰু পুত্ৰই নাম লৈছে গোস্বামীৰ। জয়ন্ত গোস্বামীৰ ওপৰত আমাৰ সন্দেহ আছে। কেৱল ধাৰণাৰ ভিত্তিতেই সুনীল গগৈক হত্যাকাৰী সজাই আৰক্ষীয়ে শূন্যতে গদা ঘূৰালেও ঘটনা সন্দৰ্ভত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢকুৱাখানাত। ৰাইজৰ সন্দেহ, ঢকুৱাখানাত ডাবল মাৰ্ডাৰে হৈছে, মানে দুইজনৰে হত্যা হৈছে, যে কোনোবা তৃতীয় পক্ষই হয়তো একজনক হত্যা কৰি এৰা নাই। যদি সুনীলে হত্যা কৰিলে হয়, কিয় সুনীলে নিজৰ ঘৰৰ কিনাৰত সেই মানুহজনক জ্বলালে? এজন মানুহক হত্যা কৰিলে নিজৰ ঘৰখনৰ কিনাৰত কেতিয়াও নকৰে, তাৰ পৰা বহুত দূৰত আঁতৰাই পেলাবলৈ চেষ্টা কৰে। প্ৰকৃত দোষীবিলাক পলাবলৈ সুবিধা দিছে বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ এতিয়া কি হ'ল, যিজন জল জীৱন শুনামতে কি হ'ল, জয়ন্ত গোস্বামী কামটো শেষ, ইয়াৰ মানে কি হ'ল, গোটেইখিনি তদন্ত শেষ নোহোৱাকৈ জয়ন্ত গোস্বামী জেলৰ পৰা ওলাই আহিলে। এতিয়া কি হ'ল, মুক্ত আকাশত ঘূৰি ফুৰিছে। আৰু তেওঁক আজিলৈকে কোনো এজন মিনিষ্টাৰে বা কোনোবা এজনে কোনো পুলিচ প্ৰশাসনে যে কিবা এটা কৰিছোঁ, তাৰ একো স্পষ্টীকৰণ আমি শুনা নাই। জল জীৱন মিছনৰ ডাঙৰ কেলেংকাৰী ঢাকিবলৈকে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি আৰক্ষীয়ে তদন্তৰ নামত নাটক কৰাৰো অভিযোগ স্থানীয় লোকসকলৰ। ডাঙৰ এটা নাটক চলিছে, যিহেতু জোনমণি ৰাভাৰ ক্ষেত্ৰত সেইটো এটা ফুচফাচ হৈ গ'লগৈ। এতিয়া এই কথাটো ইয়াতে ডাঙৰ ডাঙৰ নেতা ইয়াত হয়তো জড়িত আছে। ইয়াত ডাঙৰ বৃহৎ কেলেংকাৰী হয়তো আৰু ওলালেহেঁতেন যদিহে সুনীলৰ যদি থাকিলেহেঁতেন। তলৰ পৰা ওপৰলৈকে হয়তো বহু ভাল ভাল মানুহ ইয়াত পৰি যাব পাৰে, যিখিনি পৰিলে প্ৰশাসন যন্ত্ৰটোৱে হয়তো সেইখিনিক মানে একো কৰিব নোৱাৰে। সেইখিনি হাতো এখন ইমানেই দীঘল, প্ৰশাসন যন্ত্ৰও নিমাতে থাকিব লাগিব। সেইকাৰণে ভয়তো চাগে প্ৰশাসন যন্ত্ৰই এইখিনি কোৱা নাই। ইফালে মৃত জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীৰ ঘৰত অবৰ্ণনীয় পৰিস্থিতি। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিলে আমচুৰ সভাপতি ৰাজাউল কৰিম। জাহাংগীৰৰ হত্যাৰ নিৰপেক্ষ তদন্ত দাবী কৰি আমচুৰ সভাপতিগৰাকীয়ে ক'লে, এতিয়ালৈকে প্ৰকৃত জাহাংগীৰক কোনে হত্যা কৰিলে, কি কাৰণে হত্যা কৰিলে, এতিয়াও অসম আৰক্ষীয়ে উলিয়াব নোৱাৰাটো অসম আৰক্ষীৰ বিফলতা আৰু অসমৰ গৃহ বিভাগৰ বিফলতা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অনতিবিলম্বে জাহাংগীৰক কোনে হত্যা কৰিলে, জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আজি মই য'ত আহিছোঁ, আচলতে মানুহ থকাৰ পৰিৱেশ নাই। জাহাংগীৰৰ দুটা বাচ্চা আছে, মাক আছে, ঘনীয়েক আছে, ভায়েকটো এতিয়ালৈকে লখিমপুৰতে আছে, তেওঁ আহিব পৰা নাই। এটা অবৰ্ণনীয় এটা পৰিৱেশ এই ঘৰখনত হৈ আছে। চাৰিওপিনে পানী, থাকিবলৈ তেওঁলোকৰ ঠাই নাই। তেনেকুৱা ক্ষেত্ৰতো অসম চৰকাৰে আজিলৈকে জাহাংগীৰৰ ঘৰত খবৰ ল'বৰ কাৰণে অসম চৰকাৰৰ আহৰি নাই। কথা হ'ল, ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত কিয় ব্যৰ্থ অসম আৰক্ষী? অভিযোগ উত্থাপন হোৱাৰ দৰেই ঘটনাৰ সৈতে জড়িত নেকি কোনো ৰাজনৈতিক ব্যক্তি? জয়ন্ত গোস্বামীৰ জামিনৰ বাবেই নিখোজ হ'ল নেকি সুনীল গগৈ? সুনীল গগৈক বিচাৰি উলিওৱাত কিয় ব্যৰ্থ অসম আৰক্ষী তথা বিয়াগুম চোৰাংচোৱা বিভাগ? ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।